আমি 1 লাখ জীবন সিংহৰ দৰে ঘৰ বাৰী এৰি গোটেই মা দেউতাক এৰি কেনে সব কিছু এৰি কেনে আমি জংগলত যাবলৈ বাধ্য হম। যদি যুদ্ধ কৰিবই লাগে দৰকাৰ হাতত আমি অস্ত্ৰ তুলি ল'ব বাধ্য হম। सरकार होशियार 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 कोई वांट एस्टे আমাক লাগে কে গোটামুড়ি শহর লিগেল লিবাল এসটি বিলে রক্ষা নাই এসটি আওয়ার লিগেল ডিমান্ড লোকমতা নো রেস ইনকলাব জিন্দাবাদ আগ্রাসু লং লিভ কয়লামিটি লং লিভ দেশ লাগিলে দেশ দেম এই চুই চলিছে সংগ্রাম চলিছে we want cover for no race we want justice বিরোধী হুঁশিয়ার সরকার হাই সরকার go back সরকার নিপাত যাও মোটামুটি আমাক লাগিবই আগ্রাসু লং লিভ কয়লামিটি লং লিভ কর্ণমুড়ি হুঁশিয়ার কোচাগুৰি ছাত্ৰ সন্থাই কোচাগুৰি জনগোষ্ঠীৰ উত্তৰণৰ স্বাৰ্থত নিজৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কমতা বৰুৱাৰ জনজাতিকৰণৰ দাবীত আন্দোলন কৰিছে। তাৰ কাৰণে মই আক্ৰাছু মহিলা সমিতিৰ আৰু চিলাৰা সেনাৰ নেতৃত্বক ধন্যবাদ জনাইছোঁ। এই আন্দোলনৰ ধাৰাবাহিকতা আমি ৰাখিব লাগিব আৰু এই ধাৰাবাহিকতাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আমি হেঁচা দিব লাগিব। আমি ৰাজ্য চৰকাৰক বাধ্য কৰাব লাগিব যে যদি তেওঁলোকে অসমৰ কোচাগুৰি জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে, কমতা বৰুৱা ৰাজ্যৰ দাবীটো ৰাজনৈতিকভাৱে সমাধান নকৰে, তেতিয়াহ'লে আগন্তুক যি অসম বিধানসভাৰ নিৰ্বাচন আহিব তাত আমি হলঠেকাত পেলাব লাগিব। ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ দিনত তেওঁ মন্ত্ৰী আছিল আৰু কেন্দ্ৰীয় চৰকাৰে তেখেতক মন্ত্ৰীগত অধ্যক্ষ হিচাপে পাতি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ সমস্যা সমাধানৰ কাৰণে দায়িত্ব দিছিল। কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল। কিন্তু আজি মুখ্যমন্ত্ৰী আসন গ্ৰহণ কৰাৰ পিছত এতিয়া তেখেতে কংগ্ৰেছ বা পুৰণি কিছুমান কথা কৈ পেলাই আজি চালে বেৰে কবাই এই সমস্যাটোৰ পৰা তেওঁ গাপ দিব খুজিছে। গতিকে এই জুই জ্বলিছে, এই সংগ্ৰাম চলিছে, আমাক কোনোবাই উপলুঙা কৰিব, আমাৰ সমস্যাক লৈ তুচ্ছ তাচ্ছলা কৰিব আৰু আমাৰ সমস্যা সমাধান নকৰি আমাক ভেঙুচালি কৰিব বা আমাক ৰাষ্ট্ৰীয়ভাৱে ব্যৱহাৰ কৰিব, এই কথাটো আমি কিন্তু হ'ব দিব নোৱাৰোঁ। গতিকে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি হৰাই দিছোঁ। আক্ৰাছু ইতিমধ্যেই কৈছে যে আমাৰ সমস্যা সমাধান নকৰিলে অনাগত দিনত আমি বিজেপি হাতাও কোচাগুৰি বাচাও কৰিম আৰু ইয়াক আমি নিশ্চয় আগুৱাই লৈ যাব লাগিব। তেওঁলোকে যদি আমাক এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছল্য কৰি থাকে, সমস্যা সমাধান নকৰে, তেনেহ'লে আক্ৰাছুই যিটো হুংকাৰ দিছে এই হুংকাৰটো আমি গাঁৱে ভূঞে লৈ যাব লাগিব। আমাৰ গাঁৱত যিসকল আজি বিজেপি দলত যোগদান কৰিছে, আমাৰ গাঁৱত বিজেপি দলৰ সভা সমিতি হ'লে আমি একদম বাধা দিব পাৰিব লাগিব, আমি বাধা দিবই লাগিব। আৰু তেনেকুৱা যদি পৰিস্থিতিৰ উদ্ভৱ নকৰোঁ তেতিয়াহ'লে বিজেপিয়ে আমাক কেৰেপ নকৰিব, খাতিৰ নকৰে। কোচাগুৰি জনগোষ্ঠীৰ জাতীয় যিমান সংগঠনে সকলো জাতিৰ স্বাৰ্থত ওলাই আহি আমাক কৰা প্ৰতাৰণা বঞ্চনাৰ সমষ্টিত উত্তৰ দিবৰ কাৰণে আমি সাজু থাকিব লাগিব। আমাৰ দুটাই দাবী, জনজাতিকৰণ আৰু পৃথক কমতাপুৰ। আমাৰ চৰকাৰৰ লগত যিটো চুক্তি আছিলে 2014 পৰা যিটো বিজেপি চৰকাৰ যি আমাৰ লগত খেলি মেলি যি প্ৰতাৰণা কৰি আছে, আমি হুঁশিয়াৰ কৰি দিছো বিজেপি চৰকাৰক, এই গণতান্ত্ৰিক আন্দোলন যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই যদি ইয়াক সন্মান নজনায়, প্ৰতিবাৰে আমাক যিটো মিজুজ কৰি আছে কিবা দিম 26ৰ আগত যদি জনজাতিকৰণ বা পৃথক কমতাপুৰ নিদিয়ে তেতিয়াহ'লে আমাৰ যি এজন জীৱন সিংহ ৰায়ক আনি কেনে শান্তি আলোচনাত পাতিছে, দৰকাৰ হ'লে আমি 1 লাখ জীৱন সিংহৰ দৰে ঘৰ বাৰী এৰি গোটেই মা দেউতাক এৰি কেনে আমি জংগলত যাবলৈ বাধ্য হম। দেশৰ কাৰণে নিজৰ ঘৰ সব কিছু এৰি কেনে জাতিৰ উদ্ধাৰত আমি যাবলৈ বাধ্য হম। যদি যুদ্ধ কৰিবই লাগে তেনেহ'লে আমি যুদ্ধ কৰা জনে দৰকাৰ হাতত আমি অস্ত্ৰ তুলি ল'ব বাধ্য হম। ইয়াৰ কাৰণে বিজেপি চৰকাৰ জগৰীয়া হ'ব। কোচৰাজবংশী জনগোষ্ঠী যিসকলৰ ইতিহাস আছে সেইসকল ভূমিপুত্ৰ আজি লাঞ্ছিত বঞ্চিত, আমাৰ ভূমিতে আমি বঞ্চিত হ'ব লগা হৈছে। কাৰণ এটাই যে আমাৰ যি চৰকাৰ পক্ষ আছে, যি চৰকাৰ নাহক কিয় সেই চৰকাৰে আমাৰ কোচৰাজবংশী জনগোষ্ঠীটোক সদায় পুতলা হিচাপে ব্যৱহাৰ কৰি আছে। যেতিয়া ভোট আহে, ইলেকশ্যন আহে, ভোট বেংক হিচাপে তেওঁলোকে আমাক ব্যৱহাৰ কৰি আছে, কিন্তু আমাৰ প্ৰাপ্য অধিকাৰৰ পৰা সদায় আমাক বঞ্চিত কৰি আহিছে। সহজ সৰল কোচৰাজবংশী জনগোষ্ঠীটোক ভোট বেংকৰ জৰিয়তে বিভিন্ন ধৰণৰ সৰু সৰু আঁচনিৰ প্ৰলোভন দি তেওঁলোকে আমাৰ জনগোষ্ঠীটোক গিনপি সজাই আহিছে। এই ক্ষেত্ৰত যিয়ে চৰকাৰ নাহক কিয় কেন্দ্ৰত আজি বিজেপি চৰকাৰ আছে, আমাৰ অসমত ৰাজ্য চৰকাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আছে। 2014 চনৰ 19 এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাকৈ জানাৰ সেই ঘোষণা কৰি গৈছিল, যদি কেন্দ্ৰত বিজেপি চৰকাৰ হয়, অসমত যদি বিজেপি চৰকাৰ, তেতিয়াহ'লে কোচৰাজবংশীসকলৰ যিকোনো সমস্যা 6 মাহৰ ভিতৰত কিন্তু সমাধান কৰিব। কিন্তু আজি চাওক, তেওঁলোকৰ 2-3টা কাৰ্যকাল উকলি গ'ল, কিন্তু আজিলৈকে তেওঁলোকে কোচৰাজবংশীসকলৰ যি সমস্যা সামান্য জনজাতিকৰণ
আৰু আমাৰ পৃথক ৰাজ্য কমতাপুৰৰ সমস্যাবিলাক কিন্তু সমাধান নকৰিলে। এই ক্ষেত্ৰত আমি সকীয়াই দিব বিচাৰিছোঁ যে বিজেপি চৰকাৰক অতি শীঘ্ৰে সময় থাকোঁতে আপোনালোকে আমাৰ এই যি বৃহত্তৰ কোচ ৰাজবংশী জনগোষ্ঠীটো আছে ভূমিপুত্ৰী কোচ ৰাজবংশীসকলক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰক। কাৰণ কিয় আমি দেখিবলৈ পাইছোঁ যে আমি জনজাতিকৰণ মৰ্যাদা যেতিয়ালৈকে নাপাব আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজ সদায় শৈক্ষিকভাৱে অৰ্থনৈতিকভাৱে আৰু ৰাজনৈতিকভাৱে আমি পতানা বলি হৈ থাকিম। আত্মসন্মানেৰে আমি জীয়াই থাকিব বিচাৰিছোঁ। সেইকাৰণে আমাৰ এই কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া আন্দোলনৰ দাবী জনজাতিকৰণ অতি সোনকালে যি চৰকাৰ আছে তেওঁলোকে আমাক প্ৰদান কৰক। যিহেতু শীতকালীন অধিৱেশন চলি আছে, এই শীতকালীন অধিৱেশনত তেওঁলোকে প্ৰতিবেদন পাছ কৰি শীতকালীন অধিৱেশনত এই কোচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু পৃথক ৰাজ্যৰ বিলখন উত্থাপন কৰি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিবৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ। পৃথক কমতাপুৰ আৰু জনজাতিকৰণ এইটো বিজেপি গভৰ্ণমেণ্টে বহু দিনৰ পৰা আমাক প্ৰতাৰণা কৰি আছিলে। 2014 লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বিজেপি চৰকাৰে বাৰে প্ৰতি আমাক জনজাতিকৰণৰ প্ৰক্ৰিয়াটো লেহেম গতি লৈ আছে আৰু সিহঁতে আভুৱা ভৰি আছে। জনগোষ্ঠীক চৰমভাৱে প্ৰতাৰণা কৰি আছে। তো এই বিষয়ত আমি ক'ব খুজিছো, এইবাৰ যদি আমাৰ 26ৰ আগত যদি জনজাতিকৰণ নাইবা পৃথক কমতাপুৰ ইছ্যুটো যদি নলায়, তেতিয়াহ'লে আমি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৱে বিজেপি গভৰ্ণমেণ্টক বৰ্জন কৰিবলৈ বাধ্যতামূলক হৈছো। আৰু অনাগত দিনত সেই বস্তুটো আপোনালোকে দেখিব। সেই সাদৃশ্য যদি এইবাৰো নহয়, তেতিয়াহ'লে আমি ইয়াৰ গণতান্ত্ৰিক প্ৰতিবাদৰ লগতে তেখেতসকলক ৰাজনৈতিকভাৱে আমি ভাঙি পেলাবলৈ আমি বদ্ধপৰিকৰ হৈছো।